সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত আমি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইখন চৰকাৰে বাৰে বাৰে অসমৰ মানুহক ঠগিছে, এই কথা বাৰে বাৰে প্ৰমাণ হৈছে। 6 বছৰীয়া অসম আন্দোলন হৈছিল, অসম চুক্তি ৰূপায়ণ হ'ল আৰু অসম চুক্তি এখন ৰাষ্ট্ৰীয় দলিল আছিল আৰু এইখন চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ভাৰতবৰ্ষত চাপিছে আৰু সমান্তৰালভাৱে আজি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি হৈছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ আৰু আজি পুনৰ আমি এই সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে এইখন চৰকাৰক ক'ব খোজোঁ যে অসমৰ কোনো কাৰণতে অবৈধ বিদেশীৰ বোজা ল'ব নোৱাৰে আৰু বাৰম্বাৰ এইখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহক বাৰপতি হাৰাশাস্তি কৰিছে আৰু সেইকাৰণে আমি পুনৰ আজি ৰাজপথৰ আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ আন্দোলন আৰু সমান্তৰালভাৱে আইনী যুঁজ, এই দুয়োটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবঢ়াই নিয়া হৈছে আৰু এইখন চৰকাৰ অসমৰ জনসাধাৰণৰ প্ৰতি যে দায়বদ্ধ নহয় তেওঁলোকৰ কামৰ কাজে প্ৰমাণ কৰিছে। আৰু এইখিনিতে আমি ক'ব খোজোঁ, কিছুমান বিজেপিৰ দালালে যি ধৰণৰ কটু মন্তব্য কৰি আছে সেইসকলকো কিন্তু আমি ছাত্ৰ সন্থাই ইয়াৰ পৰা সকীয়াই দিছোঁ আৰু আহি থকা দিনত এইখন চৰকাৰে যদি এই আইন, ক'লা আইন প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত লগতে 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থা লগতে তেজপুৰৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজলৈ পথলৈ ওলাই আহিছে এই ক'লা আইনখনৰ বিৰোধিতা কৰি পেলাই। বৰ্তমান সময়ত অসমৰ পৰিস্থিতি অত্যন্ত উদ্বিগ্ন আৰু এই উদ্বিগ্ন পৰিস্থিতি সৃষ্টি কৰিছে কেইজনমান সেই অসমীয়াই, যি অসমীয়া বৰমূৰীয়া কিজনে অসমৰ গাদীত বহি অসমীয়াৰ এই যেতিয়া জাতি যোৱাই যায় অৱস্থা, যেতিয়া এই ভাষা যাই যায় অৱস্থাত তেওঁলোকে গাদীত বহি চাই আছে, হাঁহি হাঁহি চাই আছে। তেওঁলোকক এই মুহূৰ্তত এই মঞ্চৰ পৰাই তেওঁলোকক হুংকাৰিব বিচাৰিছোঁ যে তেওঁলোকক ক'ব বিচাৰিছোঁ তেওঁলোকে আমাৰ লগত যদি এই লৰাই ধেমালি কৰি থাকে, অসমীয়া আৱেগ, অসমীয়া অনুভূতি আৰু অসমীয়াৰ যদি স্বাভিমানৰ লগত তেওঁলোকে খেলিবলৈ চেষ্টা কৰি থাকে, ভৱিষ্যতত কিয় ইয়াতকৈও জংঘী আন্দোলন গঢ়ি তুলিব আমি বাধ্য হ'ম। অসমীয়া সুপ্ত হৈ কেতিয়াও নপৰে, অসমীয়া নিজৰ জাতিটোৰ প্ৰতি সদায় দায়বদ্ধ আৰু অসমীয়া ৰাজপথত আহিলে আপোনালোকক গাদী বা টানি আনি মাটিত পেলাবলৈ বেছি সময় নালাগিব। আপোনালোক আকৌ এবাৰ সকীয়াইছোঁ, আপোনালোকে যাতে এই জাতিধ্বংসী বিলখন যাতে আপোনালোকে ইয়াৰ পৰা উঠাই নিয়ে, অসমীয়া ৰাইজক শান্তিৰে জীয়াই থাকিবলৈ আমাক সুবিধা কৰি দিয়ে।